যোৰহাটত কালি চিকিৎসালয়ত মৃত্যুমুখত পৰা কণমানি কন্যাগৰাকীৰ আজি জন্মদিন আছিল। কন্যা শিশুটিৰ আজি শেষকৃত্য সম্পন্ন কৰা স্থলীতে জন্মদিন উপলক্ষে পিতৃ মাতৃয়ে কেক আৰু গাখীৰ লৈ নিজ কন্যা সন্তানলৈ শেষ মৰম জনায়। সমাধিস্থলতে জন্মদিন উপলক্ষে কেক আৰু গাখীৰ লৈ অহা পিতৃ মাতৃৰ এই অসহায় অৱস্থাত শোকাকুল হৈ পৰে সকলো লোক। যোৰহাটত কালি চিকিৎসালয়ত মৃত্যুমুখত পৰা কণমানি কন্যাগৰাকীৰ আজি জন্মদিন আছিল। কন্যা শিশুটিৰ আজি শেষকৃত্য সম্পন্ন কৰা স্থলীতে জন্মদিন উপলক্ষে পিতৃ মাতৃয়ে কেক আৰু গাখীৰ লৈ নিজ কন্যা সন্তানটিলৈ শেষ মৰম জনায়। সমাধিস্থলীতে জন্মদিন উপলক্ষে কেক আৰু গাখীৰ লৈ অহা পিতৃ মাতৃৰ এই অসহায় অৱস্থাত শোকাকুল হৈ পৰে সকলো লোক। থাকা লাগে মোক গাখীৰ দি আছিলোঁ মোৰ ওচৰত আছিলে মোক গাখীৰ দি আছিলোঁ গাখীৰ দি থকা অৱস্থাত নাৰ্ছে কৈছে বেজী এটা আছে মই কৈছোঁ গাখীৰ খাই আছে তাই বুলি কৈছে গাখীৰটো দি থাকো একো নহয় মই বেজীটো দি দিওঁ মই আঁতৰি দিলোঁ বেজীটো তাই আধা দিছে আধা দিয়াৰ পিছত ছোৱালীজনী ধৰ ফৰাইছে মই কৈছোঁ অকণমান ৰখি দিয়ক ছোৱালীজনী ধৰ ফৰাইছে ৰঙা হৈ গৈছে তাৰপৰা কৈছে কি এইটো গোটেইটো দি লওঁ বোলে তাৰপিছত একো নহয় অকণমান টাইমৰ কাৰণে এনেকুৱা হৈছে গোটেইটো দিয়াৰ পিছত ছোৱালী মানে ঢেলপুঙা দিলে মানে চকু টকু বন্ধ হৈ গ'ল ডিঙি চিঙি পেলাই দিলে মানে বেজীটো যোনটো ৰাতিপুৱা বেজী দিছিলে সেইটো একো মানে এফেক্ট নাই কৰা ইমান কণী আছিলে সিহঁতি কৈছে বোলে এণ্টিবায়'টিক দিছোঁ জ্বৰৰ কাৰণে সেইটো যোনটো ডাঙৰ ইমানটো বেজী দিছে সেইটো এণ্টিবায়'টিক নহয় সেইটো বেলেগ বেজী দি দিলে জানেনে মই মোৰ ছোৱালীজনী এনেকৈ ভবা নাছিলোঁ যে মই ইয়াত মোৰ ছোৱালীজনী আজি দিনটো কেনেকৈ বাৰ্থডে পাতিব তেনেকৈ কিমান আশা কৰিছিলোঁ আৰু তাই বাৰ্থডে শ্মশানত কেক কাটিছে তাই ওলাই নাই অহা কেক কাটিবলৈ খালি মোক ডক্তৰ লাগে নাৰ্ছ লাগে সেইজনী লাগে বিচাৰ কৰক খালি মোক ন্যায় লাগে মোৰ ছোৱালীজনী তৰ্পি আছে তাত সোমাই তৰ্পি আছে মোক নাৰ্ছজনী লাগে মাৰি পেলালে সিহঁতি জিন্দা আছিলে মোৰ ছোৱালীজনী মাৰি পেলালে সেইটো যাবলগীয়া বস্তু নহয় লগা লগ গৈছে বেজী দিছে লগা লগ গৈছে মোৰ ছোৱালীজনী আজি কেকটো কাটিবলৈ ওলাই নাহিলে তাই এবাৰ হ'লেও ওলাই নাহিলে কাৰ কাৰণে সেইটো জানি বুজি মোৰ ছোৱালীজনীক মাৰি দিলে বেজী দি জন্মদিন ইয়াত পাতিছোঁ চব কালি খেলি থকা ছোৱালীজনীক ডক্টৰে কোনো পৰীক্ষা নকৰাকৈ ইনজেকশ্যন দি ছোৱালীজনী খেলি থকা ছোৱালী বেজী আধা সোমাওঁতে মৰি গ'ল নাৰ্ছো পলালে যিজনী নাৰ্ছে বেজী দিলে ডক্টৰেও পলালে পুলিচক মাতি আমাক পৰীক্ষা মই নাৰ্ছজনী খেদি গৈছিলোঁ দৌৰিব নোৱাৰিলোঁ আই চি ৰুমতো মই সোমাই গ'লোঁ ডক্টৰে কৈছে গাখীৰ বুকুত ধৰিলে মই গাখীৰ বুকুত নাৰ্ছজনী কৈছে বেজী দিয়া গোটেইবাৰ ধৰি পুলিচক মাতি পিনি মোক ভিতৰৰ পৰা উলিয়াই আনিছে ডি চি অহাই নাই এতিয়াও ফোন কৰিছিলোঁ ডি চিলৈ মই নিজৰ ডি চিয়ে কৈছে মই গৈ আছোঁ আহি পালোহি এনেকৈ কৈছে এতিয়ালৈকে ডি চি পোৱাহিয়ে নাই ইয়াত কেক বনাইছোঁ তেওঁ খাই যাওক চিভিলৰ গৰুকেইটাই খাই যাওক এই গৰুকেইটা চিভিলৰ যিকেইটা গৰু ডক্টৰ পঢ়ি আছে ইনা দুখত ছোৱালী মাৰি দিছে মোক হেৰি লাগে মোক ন্যায় লাগে আপুনি উলিয়াওক নহ'লে মই উলিয়াবলৈ বাধ্য হ'ব লাগিব তাতকৈ আৰু একো নকওঁ মই এই কেক কাটি ইয়াত শ্মশানত কেক হেৰি কৰিছোঁ তাইক কোনোবা আৰক্ষী আহিছিল নেকি আৰক্ষী আহিছে আহি ডি চি অহা জেগাটো আৰক্ষী আহি সোধ পোছ কৰি আছে মই বোলো আপোনালোকৰ সৈতে কথা নাপাতোঁ ডি চি আহিম বুলি কেলৈ নাহিলে